নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰত্যেক সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে দিনৰ 11 বজাত নৱম শ্ৰেণীৰ আৰু দিনৰ 3 বজাত যেহেতু দশম শ্ৰেণীৰ ক্লাছ লাইভ ক্লাছ লৈ আহো, সেই গতিকে এতিয়া যেহেতু দিনৰ 3 বাজিছে মই দশম শ্ৰেণীৰ কাৰণে লাইভ ক্লাছ লৈ আহিছো। তোমালোক সকলোৱে এই লাইভ ক্লাছত যোগদান কৰা আৰু লগতে এই ভিডিঅ'ৰ লিংক তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা যাতে তোমালোকৰ বন্ধু বান্ধৱী সকলেও এই ভিডিঅ'ৰ এই লাইভ ক্লাছত কি কৰিব পাৰে যোগদান হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল আমি কিহৰ কথা আলোচনা কৰি আছো? আমি অসমৰ ভূগোলৰ কথা আলোচনা কৰি আছো। অসমৰ বিভিন্ন কথা আমি আলোচনা কৰি আছো। প্ৰথমতে আমি পাইছিলো জনসংখ্যা, তাৰপিছত পালো জনসংখ্যাৰ বিতৰণ, জনসংখ্যাৰ ঘনত্ব, তাৰপিছত পালো অসমত যে বিভিন্ন জনগোষ্ঠীৰ লোকবিলাক আছে এই লোকবিলাক ক'ৰ পৰা আহিছে, ক'ৰ পৰা প্ৰব্ৰজন হৈ আহিছিল এই কথাখিনি পালো। তাৰপিছত অসমৰ যি জনসংখ্যা তাৰ লগত ভাৰতবৰ্ষৰ জনসংখ্যাৰ কথাখিনি পালো। তাৰপিছত আমি পালো কৃষিৰ কথা পালো। তাৰপিছত আমি কি পালো? কৃষিৰ কথা পালো। তাৰপিছত আমি পালো উদ্যোগৰ কথা পালো, অসমৰ অৰ্থনীতিৰ কথা পালো। আজি আমি আলোচনা কৰিম আৰু ইয়াৰ আগৰ ক্লাছত আমি পাইছিলো যে কি এই ভালে কেই প্ৰকাৰৰ উদ্যোগ আছে, যেহেতু অসমত বিভিন্ন ধৰণৰ পৰ্বত পাহাৰো আছে, সমভূমিও আছে, গতিকে বিভিন্ন ধৰণৰ উদ্যোগ তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। আৰু এই উদ্যোগবিলাকৰ ভিতৰত এই কি কৰা হৈছিল? 7 চনত উদ্যোগ নীতি গ্ৰহণ কৰা হৈছিল, 8 চনত উদ্যোগ নীতি গ্ৰহণ কৰা হৈছিল আৰু 2014 চনত উদ্যোগ নীতি গ্ৰহণ কৰা হৈছিল। আৰু এই উদ্যোগ নীতিবিলাক যেতিয়া গ্ৰহণ কৰা হৈছিল তাৰপিছত ক্ৰমান্বয়ে উদ্যোগৰ ক্ষেত্ৰত কিছু উদ্যোগমী হ'বলৈ আৰম্ভ কৰিছে। তাৰ পৰিৱৰ্তে কি আছিল? 2005 চনৰ পৰা 2009 চনলৈকে উদ্যোগৰ অৱস্থা অত্যন্ত বেয়া আছিল। বৰ্তমানৰ অসমত তেনেকুৱা ধৰণৰ বৃহৎ উদ্যোগ নাই। ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে, তাতে নিয়োগ সৃষ্টি কৰিব পৰা উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰু আজি আমি আলোচনা কৰিম কৃষি ভিত্তিক উদ্যোগ। খেতিৰ ওপৰত ভিত্তি কৰি কি কি ধৰণৰ উদ্যোগ গঢ়ি উঠিছে এই গোটেইখিনি কথা আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। কৃষি বুলি ক'লে অকল যে তুমি ৰোৱা খেতিটোৱে, অকল যে ধান খেতিৰ কথাই কৈছে তেনেকুৱা নহয়। এই বিভিন্ন ধৰণৰ যিবিলাক খেতি কৰা হয় সেই সকলোবিলাক ইয়াত সামৰি লোৱা হ'ব। তুমি ধৰা হ'ল তামোলৰ খেতি কৰিছা, তামোলৰ এক প্ৰকাৰ খেতি, নাৰিকলৰ খেতি কৰিছা, নাৰিকলৰ এক প্ৰকাৰৰ খেতি। আমি কৃষি বুলি ক'লে পটপটকৈ ভাবি লওঁ যে কি ধান, শাক পাচলি এইবিলাকে কৃষি, তেনেকুৱা নহয়। চাহপাত এক প্ৰকাৰৰ কৃষি, বুজি পাইছানে? তাৰপিছত এই এনেকুৱা ধৰণৰ বিভিন্ন এই যিবিলাক আছে সকলোবিলাক কৃষি। চেগুনৰ বাগান এখন বনাইছে, সেয়াও কৃষি। গতিকে এনেকুৱা ধৰণৰ সেইবিলাক মানে কৃষিৰ ওপৰত ভিত্তি কৰি কি কিনো উদ্যোগ গঢ়ি উঠিছে সেই উদ্যোগবিলাকৰ কথা আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে কৃষিৰ ওপৰত ভিত্তি কৰি আমাৰ অসমত কি কি উদ্যোগ গঢ়ি উঠিছে সেইটো তোমালোকে চাই লোৱা। কৃষিৰ ওপৰত ভিত্তি কৰি অসমত 6 প্ৰকাৰৰ উদ্যোগ গঢ়ি উঠিছে। কি কি? বন উদ্যোগ, হাবি বননিত যিবিলাক উদ্ভিদ পায় বা যিবিলাক গছ গছনি পায়, যিবিলাক কৃষি বুলি ধৰি লোৱা হয়, সেইবিলাকৰ ওপৰত ভিত্তি কৰি কি উঠিছে? বন উদ্যোগ গঢ়ি উঠিছে। তাৰপিছত হৈছে চাহ উদ্যোগ। চাহ উদ্যোগটো আমাৰ অসমত যথেষ্ট ভাল বা যথেষ্ট উন্নত পৰ্যায়ত আছে, এয়া হৈছে চাহ উদ্যোগ। তাৰপিছত হৈছে ৰেচম উদ্যোগ, অৰ্থাৎ সূতা, এৰী পাত, এৰী মুগা, আমি যে মুগাৰ কাপোৰ পিন্ধো, পাট কাপোৰ পিন্ধো, এইবিলাকক লৈ এটা উদ্যোগ গঢ়ি উঠিছে, সেইটো হৈছে ৰেচম উদ্যোগ। তাৰপিছত ৰবৰ উদ্যোগ। ৰবৰ সকলো ক্ষেত্ৰতে ব্যৱহাৰ হয়। পইচা বান্ধিবৰ কাৰণে ৰবৰ ব্যৱহাৰ হয়, মহিলাসকলে চুলিত বান্ধিবৰ কাৰণে ৰবৰ ব্যৱহাৰ কৰে, আমি কাঠ পেঞ্চিলেৰে লিখিবৰ কাৰণে ৰবৰ ব্যৱহাৰ কৰোঁ, আমি ৰবৰৰ টিপ ব্যৱহাৰ কৰোঁ, বাটুল গুটি বুলি যে কয় বাটুল গুটিত ৰবৰ ব্যৱহাৰ কৰা হয়, মানে বিভিন্ন প্ৰকাৰে ৰবৰ ব্যৱহাৰ কৰা হয়। এই ৰবৰৰ উদ্যোগ এটা কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। তাৰপিছত কাগজ উদ্যোগ, অপৰিহাৰ্য উদ্যোগ। প্ৰত্যেকটো ক্ষেত্ৰতে কাগজ লাগে। এয়া মই বহীটোত কিবা কিবি লিখি লৈছো, এয়া কাগজ। এইখন কিতাপ, এয়া কাগজ। তুমি ধৰা হ'ল এই বিদ্যালয়ত যেতিয়া তোমালোকৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ ৰোল কল কৰে, তোমালোকৰ ছাৰসকলে সেই ৰোল কল কৰোঁতে কি ব্যৱহাৰ কৰা হয়? বহী ব্যৱহাৰ কৰে, কাগজ। তোমালোকে লিখা কাগজ, অৰ্থাৎ সকলোতে কাগজ ব্যৱহাৰ হয়। অৰ্থাৎ কাগজৰ ওপৰত ভিত্তি কৃষিৰ ওপৰত ভিত্তি কৰি এটা কাগজ উদ্যোগ অসমত গঢ়ি উঠিছে। তাৰপিছত খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, এইটো নতুনকৈ গঢ়ি উঠিছে। খাদ্য প্ৰস্তুতকৰণ, বিভিন্ন ধৰণৰ খাদ্যবিলাক প্ৰস্তুত কৰি আজিকালি বজাৰত বিক্ৰী কৰা হয়। জেলি, চচ, আচাৰ, বুজি পাইছেনে? ধৰা হ'ল এনেকুৱা ধৰণৰ বিভিন্ন খাদ্যবিলাক মানে আজিকালি বিক্ৰী কৰা হয়, মানে সেই তাক ভিত্তি কৰি উদ্যোগ গঢ়ি উঠিছে। গতিকে এই সকলোবিলাকৰ কথা আজি আমি ক্লাছটোত আলোচনা কৰিম। তোমালোকে মন দি ক্লাছটো শুনিবা আৰু তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ উলিয়াই লোৱা 100 নম্বৰ পেজত এই কথাখিনি আছে। তোমালোকে 100 নম্বৰ পেজ উলিয়াই লোৱা আৰু লগতে
এই বহি কলম ৰেডি কৰি লোৱা কিবা ইম্পৰ্টেণ্ট পইণ্ট পালে তোমালোকে লিখি যাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আমি কৃষিভিত্তিক উদ্যোগৰ কথা পাতাৰ আগতে আমি এটা শব্দ জানিব লাগিব কেঁচা সামগ্ৰী উদ্যোগৰ কথা যেতিয়াই পাতিবা কৃষিভিত্তিক উদ্যোগ বুলি নহয় যেতিয়াই উদ্যোগৰ কথা পাতিবা তেতিয়াই কেঁচা সামগ্ৰী নামৰ এই শব্দটো তোমালোকে পাবা গতিকে কেঁচা সামগ্ৰী মানে কি সেই কথাখিনি প্ৰথমতে জানি লও সেইটো নাজানিলে তোমালোকে উদ্যোগ পঢ়ি কোনো লাভ নহব প্ৰথমতে আমি কি জানিম কেঁচা সামগ্ৰী কেঁচা সামগ্ৰী মানে কি মই তোমালোকক এটা উদাহৰণ দিছো ধৰা হল কি কৰিছে গাঁৱৰ কেইগৰাকীমান মহিলাই এটা সৰু কৰি খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ কৰিছে উদ্যোগ ঠিক নহয় সৰুকে আৰু ঘৰুৱা ভিত্তিত এটা উদ্যোগ মানে গঢ়ি তুলিছে 10 গৰাকীমান মহিলা আত্মসহায়ক গোটবিলাক আছে নহয় তেওঁলোকৰ উদ্দেশ্যটো কি তেওঁলোকে কি বনাব আচাৰ আৰু জেলি বনাব জানো আমি ভাতৰ লগত আচাৰ খাও আৰু জেলি খাও হয়নে তেওঁলোকে কি বনাব আচাৰ আৰু জেলি বনাব এতিয়া যেতিয়া তেওঁলোকে আচাৰ আৰু জেলি বনাব তেওঁলোকক কি বস্তু লাগিব কি সামগ্ৰী লাগিব প্ৰথমতে লাগিব আচাৰ বনাবৰ কাৰণে তেওঁলোকক আম টেঙা লাগিল জলপাই টেঙা লাগিল আমলখি লাগিল হয়নে আমৰা লাগিল যিহৰ আচাৰ বনাই সেই সামগ্ৰীখিনি লাগিল সেই ফলমূলখিনি লাগিল তাৰ পিছত যেতিয়া তেওঁলোকে জেলি বনাবৰ কাৰণে আকৌ মধুৰিআম লাগিল আনাৰস লাগিল আপেল লাগিল যিহৰ জেলি বিলাক বনাই তেনেকুৱা ধৰণৰ সামগ্ৰীবিলাক লাগিল এতিয়া এই যে প্ৰথমতে যিখিনি সামগ্ৰী প্ৰয়োজন হ'ব এই সামগ্ৰীখিনিকে কেঁচা মাল বুলি কোৱা হয় বুজি পাইছা উদ্যোগ এটা গঢ়ি উঠিবৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি সামগ্ৰী কেঁচা মাল বুলি কোৱা হয় বা কেঁচা সামগ্ৰী বুলি কোৱা হয় কেঁচা সামগ্ৰীখিনি তেওঁলোকে ইণ্ডাষ্ট্ৰিত ঠিকঠাক কৰি বনোৱাৰ পিছত কি উৎপাদন হ'ব জেলি উৎপাদন হ'ব আচাৰ উৎপাদন হ'ব বুজি পাইছানে কেঁচা সামগ্ৰী মানে হৈছে কোনো ধৰণৰ ব্যৱহাৰ নোহোৱাকৈ থকা সামগ্ৰী আৰু এতিয়া এই বুজি পালা মই আৰু এটা বেলেগ উদাহৰণৰ জৰিয়তে বুজাম এতিয়া ধৰা হল তোমালোকে ঘৰত কি খাইছা ৰাতিপুৱা চাহ খোৱা চাহত তেতিয়া কি দিয়া চাহপাত দিয়া কিন্তু চাহৰ গছডালৰ কথা মনত পেলোৱাচোন চাহৰ গছডাল কি প্ৰথমতে কি পাতহে হয় 3-4টামান পাত ছিঙিহে বনায় এতিয়া চাহপাতৰ যিটো উদ্যোগ চাহপাতৰ উদ্যোগৰ কাৰণে কেঁচা মাল হ'ব চাহপাত কেইটা দেখিছা নহয় তোমালোকে নিশ্চয় এই এডভাৰটাইজত দেখিছা বিভিন্ন সময়ত দেখিছা চাহৰ এই চাহপাতৰ আগৰ 3টা পাত ছিঙি চাহপাত প্ৰস্তুত কৰা হয় আমাৰ চাহপাতটো দেখিবৰ কাৰণে কি হয় কোলা হয় নে নহয় আমাৰ সকলোবিলাক চাহপাত দেখিবৰ কাৰণে কোলা আমি চাহ বনাওঁতে চাহপাত দিওঁ কিন্তু সেই কোলা চাহপাতটো হোৱাৰ আগতে প্ৰথমতে কি আছিল এটা কেঁচা পাত আছিল এই কেঁচা পাতটো কি বুলি কোৱা হ'ব এই কেঁচা সামগ্ৰী বুলি কোৱা হ'ব ধৰা হল আৰু এটা উদ্যোগ ধৰা হল মানুহ এজনে এটা উদ্যোগ মানে হেৰি কৰি লৈছে উদ্যোগ এটা বনাইছে যে কি পকাৰ পোষ্ট বনোৱা উদ্যোগ আমাৰ ঘৰবিলাক বনাবৰ কাৰণে যে পকাৰ পোষ্ট লাগে আমাৰ যে এই পকাৰ ফিল্টাৰ থাকে পকাৰ যে আমাৰ খুঁটাবিলাক থাকে খুঁটাবিলাক বনোৱা এটা উদ্যোগ আছে সৰুকে বনাইছে আৰু দুজন মানুহ লগ লাগি সেই উদ্যোগটোৰ কাৰণে কেঁচা সামগ্ৰী কি হ'ব চিমেণ্ট শিল ৰড গুণা এইবিলাক হ'ব কেঁচা সামগ্ৰী অৰ্থাৎ যিকোনো এটা উদ্যোগ গঢ়ি উঠিবৰ কাৰণে যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীখিনি কি বুলি কোৱা হয় কেঁচা সামগ্ৰী বুলি কোৱা হয় বুজি পালা এতিয়া এই কেঁচা সামগ্ৰীটো তোমালোকে ভালদৰে যদি বুজি নোপোৱা তেতিয়াহ'লে কিন্তু অসুবিধা হ'ব প্ৰত্যেকটো সময়তে যেতিয়া আমি আলোচনা কৰিম কেঁচা সামগ্ৰী বুলি কৈয়ে থাকিম এতিয়া কেঁচা সামগ্ৰী মানে কি যিকোনো এটা উদ্যোগ গঢ়ি উঠিবৰ কাৰণে প্ৰথমতে যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় বা সেই ইংৰাজীত ৰ মেটেৰিয়েল বুলি কোৱা হয় সেই সামগ্ৰীখিনি কেঁচা সামগ্ৰী বা ৰ মেটেৰিয়েল বুলি কোৱা হয় হল এতিয়া আমি আমাৰ অসমত কি পাইছো কৃষিৰ ওপৰত ভিত্তি কৰি 6 প্ৰকাৰৰ উদ্যোগ গঢ়ি উঠিছে বন উদ্যোগ চাহ উদ্যোগ ৰেচম উদ্যোগ ৰবৰ উদ্যোগ কাগজ উদ্যোগ আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগ এতিয়া এই আটাইকেইটাৰ বিষয়ে আমি বহলাই আলোচনা কৰিম তোমালোকে অতি মনোযোগেৰে ক্লাছটো শুনিবা যদিও দেখাত সহজ এই উদ্যোগ আৰু কি বন উদ্যোগ কি কিন্তু ই অতি গুৰুত্বপূৰ্ণ আৰু ভালকে মন নকৰিলে তোমালোকে কি নাপাবা বুজি নাপাবা আমাৰ অসমখন যেহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু অসমৰ জলবায়ু যেহেতু মৌচুমী জলবায়ুৰ অন্তৰ্গত অসমত পৰ্বত পাহাৰো আছে অসমত মালভূমিও আছে কাৰ্বি মালভূমি আছে গতিকে অসমত বিভিন্ন ধৰণৰ কৃষি দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায় অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত দেখিবলৈ পোৱা উদ্ভিদবিলাক বেলেগ কাৰ্বি মালভূমি দেখিবলৈ পোৱা উদ্ভিদবিলাক বেলেগ আৰু সেইফালে এই দক্ষিণৰ যি পাৰ্বত্য অঞ্চলবিলাক আছে নাগালেণ্ড মণিপুৰৰ সীমাই যিবিলাক পৰ্বত অঞ্চল আছে তাত দেখিবলৈ পোৱা উদ্ভিদবিলাক বেলেগ এতিয়া এই উদ্ভিদবিলাকৰ ওপৰত ভিত্তি কৰি
বিভিন্ন ধৰণৰ বন উদ্যোগ গঢ়ি উঠিছে ক'ৰবাত যদি প্লাইউড উদ্যোগ গঢ়ি উঠিছে আৰু ক'ৰবাত কাগজৰ উদ্যোগ গঢ়ি উঠিছে বুজি পাইছেনে এই ধৰণে বনজ সম্পদৰ ওপৰত ভিত্তি কৰি বা বনত পোৱা কৃষিবিলাকৰ ওপৰত কৃষিজাত সামগ্ৰীবিলাকৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি এটা পৰ্যটন উদ্যোগো কৰিছে এই বনৰ ওপৰত ভিত্তি কৰি এটা কি উদ্যোগ গঢ়ি উঠিছে পৰ্যটন উদ্যোগ আমাৰ 5খন ৰাষ্ট্ৰীয় উদ্যান আমাৰ ৰাষ্ট্ৰীয় উদ্যান এতিয়া 7খন দেই আগতে 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল নতুনকৈ আৰু 2খন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে অসম চৰকাৰে গতিকে এতিয়াৰ পৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন আগতে 5খন আছিল ইমান দিন আমি 5খনে কৈ আহিছো এতিয়াৰ পৰা হেতু নহয় অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন এই 7খন ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ জীৱ-জন্তু থাকে বিভিন্ন ধৰণৰ গছ-গছনি আছে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আছে বিভিন্ন ধৰণৰ পখিলা আছে বিভিন্ন ধৰণৰ আন পতংগবিলাক আছে আৰু কি কয় মানুহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে এই ঠাইবিলাকলৈকে আহে যেহেতু বাকি ঠাইবিলাকত কি নাই অকল জনসাধাৰণে ভৰ্তিপূৰ্ণ তাত এনেকুৱা সৌন্দৰ্য নাই আৰু যেহেতু এই ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যবিলাকত কি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানবিলাকত জনসাধাৰণৰ কোনো ধৰণৰ এক্টিভিটি কৰিব নোৱাৰে কোনো ধৰণৰ কাম-কাজ কৰিব নোৱাৰে খেতি কৰিব নোৱাৰে তাতে মাছ মাৰিব নোৱাৰে গছৰ পুলি ৰুব নোৱাৰে জনসাধাৰণে একো কৰিব নোৱাৰে ৰাষ্ট্ৰীয় উদ্যানবিলাকত অভয়াৰণ্যবিলাকত জনসাধাৰণে কিছু এক্টিভিটি কৰিব পাৰে এতিয়া এই ৰাষ্ট্ৰীয় উদ্যানবিলাকলৈকে এই অভয়াৰণ্যবিলাকলৈকে জনসাধাৰণে কি কৰিবলৈ আহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে অসমৰ মানুহো যায় বাহিৰৰ মানুহ আহে যেতিয়া এই মানুহবিলাক আহিলে এই যে এই বন উদ্যোগ যেতিয়া মানে বন উদ্যোগৰ লগত বনাঞ্চলৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ উদ্যোগবিলাক গঢ়ি উঠে ধৰা হ'ল এই তালৈ কি হৈছে এখন যেতিয়া মানুহবিলাক তাত আহিব থাকিবৰ কাৰণে লইব হোটেলৰ গঢ়ি উঠিব মানুহবিলাকে কি কৰিব এই মানুহবিলাক যেটো হাবিৰ ভিতৰত চাবৰ কাৰণে যাব খোজকাঢ়ি যাব নোৱাৰে গাড়ী জৰিয়তে যাব এটা সাফাৰী এটা উদ্যোগ গঢ়ি উঠিল বুজি পাইছেনে তাৰ পিছত ঠিক উদ্যোগ বুলি কোৱা নহব বনৰ লগত জড়িত তাৰমানে একোটা কৰ্মসংস্থান এইবিলাক গঢ়ি উঠিব আৰু তাৰ লগতে কি গঢ়ি উঠিব ধৰা হ'ল এই কিছুমানে হাতী সাফাৰী কৰে হাতীৰ এনেকুৱা ধৰণৰ এটা ব্যৱস্থা গঢ়ি উঠিল তাৰ লগত বহুত মানুহ কৰ্মসংস্থান পালে এনেকুৱা ধৰণে বনৰ লগত জড়িত বিভিন্ন ধৰণৰ তাৰপিছত কাগজ যেতিয়া প্ৰস্তুত কৰা হ'ব কাগজ প্ৰস্তুত কৰিবৰ কাৰণে কেঁচামাল হৈছে বাঁহ আৰু গছৰ টুকুৰাবিলাক এটা বাঁহ আৰু গছৰ টুকুৰাবিলাক যেহেতু কেঁচা সামগ্ৰীবিলাক যেতিয়া হাবিৰ পৰা কাটি আনিব লাগিব তাতো মানুহ নিয়োগ হ'ব কৰ্মসংস্থান পালে গতিকে এনেকুৱা ধৰণে এই বন উদ্যোগৰ লগত ভিত্তি কৰি বিভিন্ন ধৰণৰ মানুহে কৰ্মসংস্থান পাইছে আৰু বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠিছে এতিয়া তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে কিছুমান হৈছে বাঁহ বেতৰ উদ্যোগ এতিয়া চাবা তোমালোকে আগতে আমাৰ ঘৰবিলাকত প্ৰায়বিলাক কি আছিল বা এই চকী মেজবিলাক বেতৰ আছিল কিন্তু এতিয়া হেতু নোহোৱা হৈছে আগতে কাঠৰ আছিল এতিয়া কাঠৰ নহয় এই প্লাষ্টিকৰ হ'ব কাৰণে আৰম্ভ কৰিছে এই যে কাঠৰ এই চকী মেজ বনোৱা যেটো ব্যৱস্থা হেতু কাঠৰ হেতু এটা বনজ সম্পদৰ লগত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগ কাৰণ এই চকী মেজ বনাবৰ কাৰণে কাঠ লাগিব বেতৰ যি চকী মেজ বনোৱা ব্যৱস্থা হেতু বনৰ লগত ভিত্তি কৰি গঢ়ি উঠিল হেতু এটা বনজ উদ্যোগ কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা বনজ উদ্যোগ তাৰ পিছত ধৰা হ'ল এই বাঁহ বেতৰ চালনী ডলা তাৰ পিছত বিভিন্ন ধৰণৰ বাঁহৰ যিবিলাক সামগ্ৰী আছে বিচনী এইবিলাক সব এই কিহৰ লগত জড়িত বন উদ্যোগৰ লগত জড়িত বুজি পাইছা এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ অসমত কৃষিৰ ওপৰত ভিত্তি কৰি কি উঠিছে বনজ উদ্যোগ গঢ়ি উঠিছে তাৰ পিছত চাহ উদ্যোগটো তোমালোকৰ কথা ক'ব প্ৰয়োজনে নাই অসমখনত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে চাহপাত উৎপাদন হয় এই তাহানিতে ইংৰাজসকলে চাহৰ সম্ভেদ পাইছিল ৰবাৰ্ট ব্ৰুচ চাহাবে চাহৰ কথাখিনি গম পাই সেই সময়ত মনিৰাম দেৱান এইবিলাক লোকৰ সহযোগত এইবিলাক কি কৰিছিল তেওঁলোকে চাহ খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিছিল আৰু চাহ খেতি কৰিবৰ কাৰণে যেতিয়া আৰম্ভ কৰিলে চাহ খেতি কৰিলেতো নহব চাহখিনি প্ৰস্তুত কৰিব লাগিব চাহ প্ৰস্তুত কৰিবৰ কাৰণে চাহৰ উদ্যোগ প্ৰস্তুত কৰিলে চাহ ইণ্ডাষ্ট্ৰি বিলাক গঢ়ি তুলিলে আৰু চাহ ইণ্ডাষ্ট্ৰি বিলাক যেতিয়া গঢ়ি তুলিলে লাহে লাহে চাহপাতৰ বাগানবিলাক বাঢ়ি গ'ল আমাৰ আপাৰ আচাৰ অৰ্থাৎ উজনি অসমত চাহপাতৰ ক্ষেত্ৰত বিশেষকৈ বহুত যথেষ্ট বাগান আছে আমাৰ নামনি অসমতো আছে আমাৰ ওদালগুৰি জিলাতো কৰামূৰৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ পানেৰী বৰঙাজলি বিভিন্ন ডাঙৰ বাগান আছে আৰু আপাৰ আসামতো বহুত ডাঙৰ বাগান আছে
চাহ বাগানবিলাকৰ পৰা কি হৈছে প্ৰত্যেকটো চাহ বাগানৰ লগতে একোটা উদ্যোগ গঢ়ি উঠিছে আৰু তাত এই চাহপাতবিলাক কি কৰা হয় দিয়া হয় আৰু এই উদ্যোগত দিয়া চাহপাতবিলাকক প্ৰথমতে কেঁচা সামগ্ৰী বুলি কোৱা হ'ব আৰু সেই চাহপাতবিলাক যেতিয়া উদ্যোগত গৰম চৰম কৰি লাষ্টত গৈ ক'লা ক'লা চাহপাত ওলাব সেইটো চাহপাত বুলি কোৱা হ'ব গতিকে প্ৰথমতে মই কৈছো যে কি কেঁচা সামগ্ৰীৰ কথা আমি জানিব লাগিব এতিয়া চাহ উদ্যোগত ব্যৱহৃত হোৱা কেঁচা সামগ্ৰী হৈছে চাহপাত হয়নে তেনেকুৱা ধৰণে উদ্যোগ গঢ়ি উঠিছে তাৰ লগত মানুহে কি হৈছে কৰ্মসংস্থান পাইছে অৰ্থাৎ উদ্যোগে কি কৰে দেশ এখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰে কৰ্মসংস্থান দিয়ে আৰু এখন ডাঙৰ বজাৰৰ সৃষ্টি কৰে এই যে চাহপাতবিলাক যে প্ৰস্তুত কৰি উলিয়ালে চাহপাতবিলাকটো বিক্ৰী কৰিব লাগিব বিক্ৰী কৰিব লাগিলে বজাৰ হ'ব এতিয়া অসমৰ চাহপাতে দেশ বিদেশৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবৰ কাৰণে সক্ষম হৈছে এনেকুৱা ধৰণে এই কি হৈছে কৃষিৰ লগত জড়িত এটা উদ্যোগ হৈছে চাহ উদ্যোগটো কি কৰা হয় চাহ গছবিলাক কি শাৰী শাৰীকৈ কৰা হয় ধুনীয়া কৰি চিষ্টেমেটিককৈ কৰা হয় ৰোপণ কৃষি বুলি ক'ব পাৰি মানে এনেকুৱা ধৰণে বৰ সুন্দৰকৈ চাহপাতৰ এটা উদ্যোগ গঢ়ি উঠিছে ইয়াৰ লগতে তাৰ পিছত হৈছে ৰেচম উদ্যোগ আমাৰ প্ৰায়বিলাক ঘৰ বুলি ক'লে ভুল হ'ব বিভিন্ন ঘৰতে এই পলু পোহে পলুৱে এই কি কৰে মানে যিটো টোপোলাৰ ভিতৰত থাকি পলুটো মৰি যায় লাষ্টত গৈ তাত তেওঁলোকে মানে কি কৰে সূতাবিলাক ঘূৰাই থৈ দিয়ে আৰু সেইবিলাক বিভিন্ন যন্ত্ৰপাতিৰ জৰিয়তে সেই সূতাবিলাক উলিওৱা হয় তোমালোকে ৰেচমৰ কথা যেতিয়া বিশেষভাৱে পঢ়িবা সেই কথাখিনি গম পাবা বা তোমালোকৰ যিবিলাকৰ ঘৰত এই ৰেচম উদ্যোগৰ কথা আছে তোমালোকে নিশ্চয় কথাখিনি জানা ৰেচম উদ্যোগটো ব্যক্তিগতভাৱেও গঢ়ি তুলিব পাৰি আৰু ৰেচম উদ্যোগটো কি হৈছে এই ৰাজহুৱাভাৱেও গঢ়ি তুলিব পাৰি এতিয়া ধৰা হ'ল আমাৰ বিশেষকৈ আমাৰ শুৱালকুছিত এই ৰেচম উদ্যোগৰ লগত জড়িত এই যে কাপোৰ বোৱাৰ যিটো প্ৰক্ৰিয়া শুৱালকুছিত গঢ়ি উঠিছে আৰু শুৱালকুছিক আমাৰ মানচেষ্টাৰ বুলি কোৱা হয় অৰ্থাৎ শুৱালকুছি আমাৰ যথেষ্ট ধনী প্ৰায়বিলাক মানুহে তাতে শালৰ লগত জড়িত পাট কাপোৰ বোৱে মুগাৰ কাপোৰ বোৱে আৰু এই পাট কাপোৰ মুগাৰ কাপোৰ যেতিয়া ববৰ কাৰণে যিটো সূতাখিনি লাগিব তাতে তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আছে তেওঁলোকে এৰি পলু কথাখিনি আছে আৰু আমাৰ বিভিন্ন ঠাইবিলাকত চেৰিকালচাৰ অফিচবিলাক চেৰিকালচাৰ বাগানবিলাক আছে তাতে কি কৰা হয় ৰাজহুৱাভাৱে চৰকাৰীভাৱে এৰি পলুবিলাক পোহা হয় আৰু তাৰ পৰা সূতাবিলাক কি কৰা হয় নিষ্কাশন কৰা হয় এনেকুৱা ধৰণে বনজ সম্পদৰ লগত বা কৃষিৰ লগত জড়িত এটা উদ্যোগ হৈছে ৰেচম উদ্যোগ এই ৰেচম উদ্যোগৰ কাৰণে এইবিলাক খেতি কৰা হয় এই পলুক খাব দিবৰ কাৰণে যিবিলাক গছ খায় সেই গছবিলাক ৰুব লাগিব তাত আকৌ পলুটো তুলি দিব লাগিব এইটো এটা কৃষি বৰ সুন্দৰ পদ্ধতিৰ কৃষি আৰু এই কৃষিৰ জৰিয়তে মানে কি হৈছে যথেষ্ট লোক স্বাৱলম্বী হ'বৰ কাৰণে আজিকালি সক্ষম হৈছে গতিকে এনেকুৱা ধৰণে আমি কি ক'লো প্ৰথমতে আমি বন উদ্যোগৰ কথা পালো তাৰপিছত আমি চাহ উদ্যোগৰ কথা পালো তাৰপিছত আমি ৰেচম উদ্যোগৰ কথা পালো তাৰপিছত হৈছে ৰবৰ উদ্যোগ মানে হৈছে অসমত বিভিন্ন ধৰণৰ মই প্ৰথমতে কৈছো বিভিন্ন ধৰণৰ ৰবৰৰ লগত জড়িত সামগ্ৰী ব্যৱহাৰ কৰা হয় আৰু আজিকালি ডাঙৰ ডাঙৰ ৰবৰৰ বাগান গঢ়ি উঠিছে ৰবৰৰ একবিধ কি আছে গছে আছে যেনেকৈ চাহ গছৰ পৰা চাহপাত প্ৰস্তুত কৰা হয় এবিধ ৰবৰৰ গছে আছে সেই গছবিধৰ পৰা কি কৰা হয় বৰ ধুনীয়াকৈ তাতে মানে ফুটা কৰি দিয়া হয় তাৰ পৰা লাহে লাহে ৰবৰবিলাক আঠাবিলাক ওলাই আৰু সেইবিলাক বিভিন্ন ধৰণে পদ্ধতি আছে আৰু এইবিলাক পদ্ধতিৰ জৰিয়তে বিভিন্ন ধৰণে মেচিনত বিভিন্ন ধৰণৰ ৰবৰ প্ৰস্তুত কৰিব পাৰি গতিকে আজিকালি বহুত শ ৰবৰৰ বাগান আছে আমাৰ ওদালগুৰি জিলাতো বহুত ৰবৰৰ বাগান আছে 10 বিঘা মাটি 5 বিঘা মাটিত ৰবৰৰ বাগান আছে আৰু ৰবৰৰ বাগানৰ পৰা কি কৰা হয় ৰবৰ অকণমান কিছু ডাঙৰ হোৱাৰ পিছত তাৰ পৰা ৰবৰ গছৰ পৰা ৰবৰ ওলাবৰ কাৰণে আঠা পৰা প্ৰথমতে যেতিয়া ওলাই সেইটো কি নহয় ৰবৰ হৈ নোলায় আঠা জাতীয় বস্তু বগা জাতীয় বস্তু হৈ ওলায় আৰু এইখিনি কেঁচা সামগ্ৰী বুলি কোৱা হয় বুজিছে ৰবৰ গছৰ পৰা যিখিনি ওলালে সেইখিনি কেঁচা সামগ্ৰী আৰু কেঁচা সামগ্ৰী সেইখিনি লগ কৰি যেতিয়া এই নিৰ্দিষ্ট বনোৱা এটা মেচিনত বা ইণ্ডাষ্ট্ৰিত সেই বস্তুখিনি দিয়া হ'ব তাৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক প্ৰস্তুত হয় গতিকে ৰবৰ উদ্যোগ হৈছে কিহৰ উদ্যোগ কৃষিৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা এটা উদ্যোগ তাৰপিছত হৈছে কাগজ উদ্যোগৰ কথা প্ৰথমতে কৈছো যে কাগজ এই উদ্যোগ বিভিন্ন ধৰণৰ কাগজ উদ্যোগ আমাৰ অসমত আছে আৰু এই কাগজ উদ্যোগৰ ক্ষেত্ৰত কিছুমান চৰকাৰী কাগজ উদ্যোগ আছে কিছুমান প্ৰাইভেট কোম্পানীৰ কাগজ উদ্যোগ আছে আমাৰ চৰকাৰী যিকেইটা কাগজ উদ্যোগ আছে সেইকেইটা বৰ্তমান কিবা কাৰণত মৃতপ্ৰায় অৱস্থাত আছে বুলি ক'ব লাগিব কিন্তু আমি আশা কৰোঁ যাতে পৰৱৰ্তী পৰ্যায়ত এই উদ্যোগকেইটা চৰকাৰে উজ্জীৱিত কৰিবৰ কাৰণে চেষ্টা কৰিব এতিয়া কাগজ আমাৰ অপৰিহাৰ্য যদিও বৰ্তমান কম্পিউটাৰৰ যুগ হৈছে যদিও বৰ্তমান ডিজিটেল যুগ হৈছে কিন্তু কাগজ আমাক লাগিবই পেপাৰলেছ কৰিবৰ কাৰণে চৰকাৰে চেষ্টা কৰি আছে তথাপিও কাগজৰ গুৰুত্ব কমা নাই কাগজ লাগিব এই যে কিতাপবিলাক
সকলোৱেতো আৰু কম্পিউটাৰত গৈ লেপটপত গৈ পঢ়িব নোৱাৰে, কিতাপখন লাগিব। কিতাপখন থাকিলে আজি অলপ পঢ়িলোঁ, কালি অলপ পঢ়িব পাৰি। গতিকে অসমৰ কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এটা উদ্যোগ হৈছে কাগজ উদ্যোগ। তাৰপিছত খাদ্য প্ৰস্তুতকৰণ উদ্যোগ। খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত অসম বিশেষ আগবঢ়া নাই। অসম কি কৰা নাই, বিশেষ আগবঢ়া নাই। তথাপিও খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত অসমে আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছে। এই যে 2007 চনৰ উদ্যোগ নীতি, 2008 চনৰ উদ্যোগ নীতি, 2014 চনৰ উদ্যোগ নীতি, এইবিলাকৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে, এই লাহে লাহে খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগটো অকণমান আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে। মই যে তোমালোকক কৈছিলোঁ যে কি বিভিন্ন ধৰণৰ কি কৰা হৈছে, ইয়াৰ আমি 97 নম্বৰ পেজত পাইছিলোঁ যে কি 64খন বাণিজ্যিক পাম আৰু 50খন যে উদ্যোগ পাম প্ৰস্তুত কৰা হৈছিল। সেই সময়তে কি কৰা হৈছিল, খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো কিছুমান উদ্যোগ প্ৰস্তুত কৰা হৈছিল। আৰু 6 গাঁৱত বিশেষকৈ কি কৰা হৈছিল, খাদ্য প্ৰস্তুতকৰণ পাৰ্ক গঢ়ি তোলা হৈছিল 6 গাঁৱত। তাৰপিছত এই টিহুত আছে এটা তেনেকুৱা ধৰণে, গতিকে এই টিহুত 6 গাঁৱত খাদ্য প্ৰস্তুতকৰণৰ কাৰণে এটা পাৰ্ক, খাদ্য প্ৰস্তুতকৰণ পাৰ্ক বনোৱা হৈছিল। অৰ্থাৎ মই কথাখিনি তোমালোকক আগতে কৈছোঁ, তোমালোকে যদি সেই ক্লাছটো চোৱা নাই, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ চাবা। গতিকে এনেকুৱা ধৰণে কি কৰিব পাৰি, প্ৰত্যেকটো কৃষিৰ লগত জড়িত উদ্যোগৰ জৰিয়তে অসমখন লাহে 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 স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিও ক্লাছটো সহজ, যদিও কথাখিনি সহজ, কিন্তু কথাখিনি আমি হৃদয়ংগম কৰিবলগীয়া বা কথাখিনি আমি ভালদৰে যদি বোধগম্য হ'বৰ কাৰণে নহওঁ, তেতিয়াহ'লে আমি পিছত বুজি নাপাম। গতিকে কি পালোঁ, কেঁচা সামগ্ৰী মানে হৈছে উদ্যোগ এটাত ব্যৱহাৰ হোৱা যিখিনি এই প্ৰথম ব্যৱহাৰ হোৱা সামগ্ৰী, সেইখিনি কেঁচা সামগ্ৰী বুলি কোৱা হয়, ইংৰাজীত ৰ মেটেৰিয়েল বুলি কোৱা হয়। আৰু এই কেঁচা সামগ্ৰীবিলাক লগ কৰাৰ পিছত কিহৰ সৃষ্টি হ'ব, এটা ভাল প্ৰডাক্টৰ সৃষ্টি হ'ব। ধৰা হ'ল চাহৰ কথা উদাহৰণ দিওঁ। চাহ তোমালোকে ঘৰত ধৰা হ'ল কি কৈ আছা, বহি লৈছা, বহি গাখীৰ দিয়া চাহ একাপ খাই আছা। এতিয়া গাখীৰ দিয়া চাহ কাপৰ কাৰণে কেঁচা সামগ্ৰী কি হ'ব, গাখীৰ দিয়া চাহ কাপৰ কাৰণে কেঁচা সামগ্ৰী হ'ব চেনি, পানী আৰু গাখীৰ। বুজি পাইছানে? এতিয়া চেনি আৰু পানী, চেনি এক্সট্ৰাকৈ আছিল, পানী এক্সট্ৰাকৈ আছিল, গাখীৰ এক্সট্ৰাকৈ আছিল আৰু চাহপাত এক্সট্ৰাকৈ আছিল। যেতিয়া সেই চাৰিওটা বস্তু লগ লগাৰ পিছত কিহৰ সৃষ্টি হ'ল, চাহৰ সৃষ্টি হ'ল। চাহটো হৈছে তাৰ উৎপাদিত সামগ্ৰী। কিন্তু এই চাহৰ কাৰণে কিহৰ প্ৰয়োজন হ'ল, প্ৰথম এই চেনিৰ প্ৰয়োজন হ'ব, চাহপাতৰ প্ৰয়োজন হ'ব, গাখীৰৰ প্ৰয়োজন হ'ব আৰু পানীৰ প্ৰয়োজন হ'ব। গতিকে চাহ কাপৰ কাৰণে কেঁচা সামগ্ৰী হ'ব এই 4বিধ বস্তু। তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত অসমত কৃষিৰ ওপৰত ভিত্তি কৰি 6টা উদ্যোগৰ কথা পালোঁ। বন উদ্যোগ পালোঁ, চাহ উদ্যোগ পালোঁ, ৰেচম উদ্যোগ পালোঁ, ৰবৰ উদ্যোগ পালোঁ, কাগজ উদ্যোগ পালোঁ আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগ পালোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি বিষয়ে তোমালোকক মই কিছু কথা থুলমূলকৈ হ'লেও জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাব সক্ষম হৈছে। আৰু যদি বুজি পোৱা নাই, তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু লগতে আমাৰ হোৱাটছএপ গ্ৰুপতো তোমালোকে কমেণ্ট কৰিব পাৰা। গতিকে এই ছাত্ৰ ছাত্ৰীসকল, আজিলৈকে ক্লাছটো আমি ইমানতে সামৰিম। কিবা নুবুজা থাকিলে পুনৰ তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক পুনৰ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে যিহেতু পৰিৱেশ যথেষ্ট বেয়া, তোমালোকে ঘৰতে থকা, সুস্থ থকা, বাহিৰলৈ নোলাবা। আৰু পৰৱৰ্তী ক্লাছত আমি পুনৰ লগ পাম। আজিলৈকে ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।